ঘৰলৈ আহিবলৈ আপোনাৰ সাহস নহ'ল, কিন্তু আজি কোনোবা বেলেগ এজনে সাহসেৰে মোৰ ঘৰলৈ আহিব, মোৰ কাষলৈ আহিব আৰু যদি তেওঁ মোক নিজৰ কৰি ল'ব বিচাৰে, তেন্তে আজিৰ পৰা মই তেওঁৰ হৈ যাম। আজি যদি সেইখিনি কথা মোক অচিনাকিয়ে ক'লেহেঁতেন, আজি যদি তেওঁ মোৰ ঘৰলৈ আহিলহেঁতেন, আহিব, নিশ্চয় আহিব। নালাগে। আমাৰ কিন্তু কাৰবাৰটো অলপ বেলেগ হ'ব দেই। তুমি যিদিনাই মোৰ প্ৰপ'জেলটো একচেপ্ট কৰিবা, তাৰ পিছদিনাই মোৰ মা দেউতা আৰু মই তোমাৰ ঘৰ চাবলৈ যাম। তুমি মই পঢ়া শুনা কৰা ছোৱালীৰ কাৰণে ভয় কৰিছা ন? নাই কৰা। তেনেহ'লে কিবা এটা কোৱা। কি ক'ম? সঁচা কথা ক'বলৈ গ'লে তুমি সহিব নোৱাৰিবা। কি সঁচা কি মিছা চব কোৱা। এই নিতাৰ ধৈৰ্য নাথাকিব পাৰে, কিন্তু সাহস তামাম আছে। তোমাৰ বেলেগ কোনোবা গাৰ্লফ্ৰেণ্ড আছে? মানে তুমি আন কাৰোবাক ভাল পোৱা? নাই, নাপাওঁ। পঢ়াৰ তাগিদাত সেইবোৰ ভাবিবলৈ সময় নাপালোঁ। মোৰতো ক্লাছ নাৰ্চাৰীৰ পৰাই পঢ় আৰু যেতিয়াৰ পৰাই চাকৰি কৰিছোঁ কাম। গতিকে ভাবিছোঁ ভাল জীৱন সংগিনী এজনী পালে জীৱনটো সুখ শান্তিৰে অতিবাহিত কৰিম। আৰে ভাবিলেই হ'ব নেকি? কোনোবা যদি তোমাৰ মনৰ মাজত আছে, তেন্তে তেওঁক গৈ তুমি ক'ব লাগিব। আৰু মই জানো তোমাৰ মনৰ মাজত কোন আছে। সিদিনাৰ পৰাই তোমাৰ সাজ পোছাক চাল চলন সলনি হৈছিল, যিদিনা মই তোমাক প্ৰপ'জ কৰিছিলোঁ। প্ৰশান্ত, মই জানো তোমাৰ মনৰ মাজত ময়েই আছোঁ, কিন্তু তুমি ভয়াতুৰ, ক'বলৈ ভয় কৰা। কিন্তু অন্ততঃ আজিতো তুমি সঁচা কথাটো কোৱা। মইনো কি ক'ম, আপুনিয়ে কওক। তোমাক মোৰ ভাল লাগিছে। যদি তোমাৰ ফালৰ পৰা কোনো ধৰণৰ আপত্তি নাই, মই মা দেউতাক পঠিয়াই দিম। ডিৰেক্টলি বিয়াৰ ডেটটোৱে ঠিক কৰিব। 28ত মই আমেৰিকা গৈ আছোঁ। 27ত আমাৰ এংগেজমেণ্টটো হৈ যাব। মই নেক্সট মান্থত আহি তাৰপিছত মাংসখন কিন্তু মোৰ বাইদেৱে বনোৱা নাই। বাইদেৱে বনালে এনেকুৱা নহ'লেহেঁতেন। মাংসখন তাৰমানে তুমি ভাল পোৱা নাই নেকি? নাই, বহুত টেষ্টি হৈছে, কিন্তু বাইদেৱে বনালে এনেকুৱা নহ'লে হয়। তুমি ঠিকেই কৈছা। এইখন আমাৰ সেই প্ৰশান্তই বনাইছে। প্ৰশান্ত মানে আমাৰ সেই ড্ৰাইভাৰজন। ড্ৰাইভাৰবোৰে আচলতে বৰ ভাল মাংস বনায়। ড্ৰাইভাৰবোৰ সঁচাকৈ খাদ্যৰসী। ঠিকেই কৈছা। ড্ৰাইভাৰ এই শব্দটো শুনি আমনি লগা হৈছে। এনেকুৱা লাগে যে ড্ৰাইভাৰবোৰ মানুহে নহয়, কিন্তু কি পৰিস্থিতিত পৰি ড্ৰাইভাৰী কৰিব লগা হয় সেইটো বুজি পালেহে। ড্ৰাইভাৰ মাই ডাৰ্লিং, মাই চুইটহাৰ্ট। চা না পৰি, এতিয়া আমাৰ ইয়াত ৰাতি হ'লে তহঁতৰ তাত দিন হ'ব, আৰু তহঁতৰ তাত ৰাতি হ'লে আমাৰ ইয়াত দিন হ'ব। মোৰ মৰমৰ পৰিণীতা ভূঞা এতিয়া আমেৰিকাৰ বাসিন্দা হ'ব। তই মানে এতিয়া প্ৰবাসী অসমীয়া। বাবা। ঐ আকৰিজনী, মই কি কৈছো তই বুজি পাইছনে নাই?
অয়নে তোক পচন্দ কৰিছে অহা মাহৰ ২৬ তাৰিখে মাক দেউতাকে তহঁতৰ বিয়াৰ দিন ঠিক কৰিব আহিব ২৭ তাৰিখে তহঁতৰ এংগেজমেণ্ট আৰু ২৮ তাৰিখে অয়ন আমেৰিকালৈ গুচি যাব নেক্সট মাহত আহিয়েই তহঁতৰ বিয়া জানো জানই যদি এনেকৈ মুখ ফুলাই কিয় বহি আছ মই এতিয়া কি কৰোঁ নিতা মই এতিয়া পৰি বিয়াৰ আগতে চবৰে তেনেকুৱা হয় আৰু এনেও তইতো কন্দা কটা কৰিবলৈ সময় নাপাবি মাজত কিজানি তই ১ মাহ ১০-১২ দিনহে সময় পাবি তাৰপিছত কাৰ্ড চিলেকশ্যনৰ পৰা বিয়াৰ বজাৰলৈকে মই তেওঁক পাহৰিব নোৱাৰো নিতা মই তেওঁক কোন অচিনাকি তই পাগল হৈছ নেকি পৰি আৰে এনেকুৱা প্ৰবাসী অয়নৰ কাৰণে মইতো ৪০টামান অচিনাকিক বাদ দিব পাৰিম আৰু এনেও লিখক এজনে তোক মৰমহে দিব পাৰিব বাকীবোৰ শুন মই কৈছো তোক যে এনেকুৱা পাতলীয়া প্ৰেম তই একদম পাহৰি যা তই যদি অয়ন দাক পালি হয় প্ৰশান্তক পাহৰিব পাৰিবি পাহৰিব পাৰিবি ছাৰ মই আহোঁ আৰু ক'ৰবাততো যাব লগা নাই নাই তুমি যাব পাৰা কিন্তু তোমাক আজি বৰ কষ্ট দিলোঁ এই মাংসখন বৰ ভাল বনাইছিলা বিৰাট ধুনীয়া হৈছে ধন্যবাদ ছাৰ আহিছোঁ ছাৰ যোৱা প্ৰশান্ত এই তোমাৰ মহা ফেমিলিলৈ গাঁৱলৈ গৈছে হয় তুমি নহ'লে এইকেইটা দিন আমাৰ ইয়াতে থাকিব পাৰা আমাৰো সহায় হ'ব আৰু তাতে বিয়াখন মানে সোনকালেই হ'ব গতিকে তুমি থাকিলে পৰিৰো অত্তত যোৱাত সহায় হ'ব আপুনি মোক যেতিয়া ফোন কৰিব মই দৌৰি গুচি আহিম কিন্তু ইয়াত থাকিবলৈ অলপ প্ৰব্লেম হ'ব মানে মহামাহী গাঁৱত গৈছে যে ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰত দি থৈ গৈছে ঠিক আছে তুমি যোৱা ভাল যোৱা আহিছোঁ ছাৰ যোৱা হঠাৎ কি হৈ গ'ল কুশলদা মই তাক এৰিব নোৱাৰা হৈছোঁ মই তাইক ধৰিব নোৱাৰা হৈছোঁ মই পাগল হৈ যাওঁ কুশলদা মই পাগল হৈ যাওঁ অ প্ৰশান্ত নাকান্দিয়ে তই এনেকৈ কান্দি থাকিলে কিন্তু ময়ো কান্দি দিম এৰ বুলি কৈছোঁ না তোক মই এটা দিহা দিওঁ শুন তই তাইক ফোন কৰ যেতিয়াক লগিত তাই ৰিচিভ নকৰে তেতিয়াক লগিত তই ফোনে থাক হা ৰিচিভ কৰাৰ লগে লগে ক্ষমা খোজ কালি লগ ধৰিম বুলি কওঁ তাই ৰিচিভ নকৰিব বিস্ফাৰ্ম জোনাকী কাৰেং আগবঢ়াইছে বিস্ক ফাৰ্মৰ টপ গোল বিস্কুটত চীজৰ আচল সোৱাদ वुलेंस को नया रखना अब बिल्कुल इजी अमृतांजन हेडेक रोल ऑन एंड बैक पेन रोल ऑन मैनकाइंड फार्मा सेविंग लाइफ बोरो प्लस टोटल रिजल्ट मॉइस्चराइजिंग लोशन लावा जेट सीरीज मनी बैक चैलेंज ISL सीजन 4 फ्यूचर है फुटबॉल सेबी प्रोटेक्ट इन्वेस्टर शक्ति एयरटेल पोस्टपेड प्रॉमिस आईफोन 7 at 7777 और प्लैटिना कंपोर्टेक ठेकेसरी खुआनी हेड অ প্ৰশান্ত কি হৈছে হা তই ফোনত যেংকে ক'লি মইতো এখনি আহি নাপাহেন পালোঁ মইতো ভাবিলোঁ তই মৰিয়ে গেলি নেকি মই নমৰোঁ কুশলদা মই নমৰোঁ মই এনেকৈ কান্দি কান্দি জীয়াই থাকিম হাও কান্দবা ধৰিলি দেখো ঐ তই কিবা সৰু আপা নেকি আৰু তাইক যদি তই এৰবাই নৰা তাইক তই কৈ নেদাই কিয় এথানতো আৰু বেলেগ উপায়ো নাই এতিয়া আৰু একো লাভ নাই হঠাৎ কি হৈ গ'ল কুশলদা মই তাক এৰিব নোৱাৰা হৈছোঁ মই তাইক ধৰিব নোৱাৰা হৈছোঁ মই পাগল হৈ যাওঁ কুশলদা মই পাগল হৈ যাওঁ অ প্ৰশান্ত নাকান্দিয়ে তই এনেকৈ কান্দি থাকিলে কিন্তু ময়ো কান্দি দিম এৰ বুলি কৈছোঁ না তোক মই এটা দিহা দিওঁ শুন তই তাইক ফোন কৰ
যিত্যাক লগিত তাই ৰিচিভ নকৰা তিত্যাক লগিত তই ফোনে থাক হা ৰিচিভ কৰাৰ লগে লগে ক্ষমা খোজ কালি লগ ধৰিম বুলি কওঁ তাই ৰিচিভ নকৰে ক'লো দেখোৱে ৰিচিভ নকৰাক লগিত তই ফোনে থাক দৰকাৰ হ'লে ৰাতিপুৱাই যাব কালি হ'ব পৰহিদিনা হ'ব না তাই ছুইচ অফ কৰি দিব তেনেহ'লে বোল এথেনে তাইৰ ঘৰত যাম তই ক'ব লাগিব বোল নাযাওঁ মই কেতিয়াও নাযাওঁ আই ঐ তই দেখোন কহেন দেও ঘাট নাখয় নাই এনেকে হ'লে কেনেকে হ'ব হেল্ল' মই আপোনাৰ লগত কোনো কথাই পাতিব নোখোজো ঠগ প্ৰতাৰক আপুনি আমেৰিকাত চাকৰি কৰা ল'ৰাৰ লগত বিয়া ঠিক হ'লে প্ৰেমিকাই প্ৰেমিকক ঠগ প্ৰবঞ্চক এইবোৰে কয় কি ক'লে আপুনি আমেৰিকাৰ ল'ৰাৰ লগত মোৰ বিয়া ঠিক হোৱাৰ বাবে মই আপোনাক ঠগ প্ৰবঞ্চক বুলি কৈছো মোক লগ ধৰিবলৈ মাতি বাটৰ বুঢ়া এজনক ৰখাই থোৱা আপুনি ঠগ প্ৰবঞ্চক নহয় মিঠা মিঠা কথা কৈ কাৰোবাক সপোন দেখুৱাই বাস্তৱত দেখা নিদিয়া আপুনি ঠগ প্ৰবঞ্চক নহয় মিঠা মিঠা কথাৰে কাৰোবাৰ হৃদয়ত প্ৰেমৰ বীজ সিঁচি দিয়া আপুনি ঠগ প্ৰবঞ্চক নহয় আৰু কিমানজনী ছোৱালীৰ লগত আপুনি এনেকৈ কথা পাতে কিমানৰ হৃদয় ভাঙে আপুনি আৰু কিমানক সপোন দেখুৱায় তুমি মোক মাফ কৰিছানে পৰি কৈছো নহয় আপুনি যদি মোৰ ঘৰলৈ আহিব পাৰে তেতিয়া মই আপোনাক ক্ষমা কৰি দিম ঠিক আছে কাইলৈ যাম কাইলৈ নহয় পৰহিলৈ 10 বজাত আপোনাৰ যি আজ্ঞা মহাৰাণী ভগৱানৰ শপত তোমাৰ শপত পৰি মই তোমাৰ বাদে কাৰো লগত কথা নাপাতো 2 দিন ধৰি মই তোমাক কিমান ফোন কৰিছোঁ তুমি জাষ্ট ফোনটো ৰিচিভ কৰি এবাৰ হেল্ল' বুলি কোৱা তাৰ বাবে মই আগ্ৰহেৰে বাট চাই আছোঁ মোৰ ভুল হৈছে পৰি তুমি মোক ক্ষমা কৰি দিয়া প্লিজ পৰি ঠিক আছে এতিয়া এই মুহূৰ্ততে আপুনি মোৰ ঘৰলৈ আহক আপুনিতো মোৰ ঘৰটো চিনি পায় পাৰিব আহিব আপোনাৰ সাহস আছে তোমাৰ ঘৰত গৈ ওলোৱাৰ সাহস মোৰ আছে পৰি মাত্ৰ মোৰ ভয় হয় যদি মই তোমাক হেৰুৱাই পেলাওঁ তোমাক আচল পৰিচয় দিয়াৰ পিছত তুমি যদি মোক ঘিণ কৰা তুমি যদি মোৰ পৰা আঁতৰি যোৱা বুজিলো সব বুজিলো মই গুড বাই মিষ্টাৰ অচিনাকি ফুকন তুমি নুবুজা কিয়
তুমি শুনা পৰি মোৰোতো কিছুমান দুৰ্বলতা থাকিব পাৰে আচলতে তোমাক অচিনাকিৰ পৰিচয় দিবলৈ মোৰ সাহস নাই সৎ মানুহৰ সাহস বেছি আৰু অসৎ মানুহৰ মই অসৎ নহয় পৰি সততা ধৈৰ্য সাহস এইবোৰ মোৰ সকলো আছে মাত্ৰ তোমাৰ কাষ চাপিবলৈ মোৰ ওচৰত ধন নাই মই এটা দৰিদ্ৰ ঘৰৰ সাধাৰণ ল'ৰা মই কেতিয়া ক'লো আপুনি ধনী হ'ব লাগিব বুলি তুমি মোক মাফ কৰিছানে পৰি কৈছো নহয় আপুনি যদি মোৰ ঘৰলৈ আহিব পাৰে তেতিয়া মই আপোনাক ক্ষমা কৰি দিম ঠিক আছে কাইলৈ যাম কাইলৈ নহয় পৰহিলৈ 10 বজাত আপোনাৰ যি আজ্ঞা মহাৰাণী পৰিয়ে প্ৰশান্তৰ পৰা সময় বিচৰাৰ কাৰণ আছিল কাৰণ পৰি আৰু প্ৰশান্তৰ মাজত বেৰ হৈ থিয় দিছিল আপুনি মই আপুনি সেইকাৰণে ময়েই পৰিক কৈছিলোঁ আৰু মোৰ কথা মতেই পিছৰ দিনা পৰিয়ে প্ৰশান্তক মাতি পঠিয়াইছিল তুমি চৰি আপুনি মোক ইমান দৌৰাদৌৰিকৈ মাতিলে যে তুমি মোক এটা ডাঙৰ হেল্প কৰিব লাগে কওক বন্দা হাজিৰ হে তুমি অচিনাকি ফুকন হ'ব লাগে কি মই অচিনাকি ফুকন মই বুজা নাই চোৱা কালি ৰাতি মই তেখেতক লগ ধৰিছিলোঁ ফোনত আৰু তেওঁ মোক চৰি কৈছে মই তেওঁক কৈছোঁ যে তেওঁ যেতিয়া মোক লগ ধৰিব তেতিয়াহে মই তেওঁক ফৰগিভ কৰিম আমি সোনকালেই লগ পাম কিন্তু মই কিয় অচিনাকি হ'ব লাগে হায়ানৰ কাৰণে আয়ন মানে সেই আমেৰিকাত থকা ল'ৰাটোৰ কাৰণে অঁ কিন্তু কিয় সেইবোৰ কথা মই তোমাক পিছত বুজাম আচ্ছা এতিয়া তুমি এই পইচাটো লোৱা আৰু তুমি যিমান সোনকালে পাৰা অচিনাকি ফুকনৰ কাৰণে কাপোৰ এযোৰ লৈ আহা এটা কুৰ্তা আৰু পেণ্ট যোৱা ঠিক আছে প্ৰশান্ত শুনা মই তোমাক ফোন কৰিম আৰু মই তোমাক যেনেকৈ বুজাওঁ তেনেকৈ তুমি এই কাপোৰযোৰ পিন্ধি পৰি হ'ব দিয়ক যোৱা 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 পৰি মা আহিছো পৰি কি কোৱা ক'ৰবালৈ যোৱা নেকি মই পাৰ্কলৈ মানে নিতাহঁতৰ ঘৰৰ পৰা আহোঁ পৰি এখন কিহত যাবা প্ৰশান্তক মাতিছিলা নাই মই টেক্সি এখন বুক কৰিছোঁ আহি পাবই চাগে আৰু ঘৰত গাড়ী আছে ড্ৰাইভাৰ আছে তাৰপিছতো তুমি গাড়ীখন মোৰ দেৰি হৈছে মই যাওঁ বাই 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 মোৰ অচিনাকি ইমান ধুনীয়া নে প্ৰশান্তক আজি ইমান হেণ্ডচাম লাগিছে বাহ প্ৰশান্ত আজি তোমাক একদম ৰাইটাৰ যেন লাগিছে এনে লাগিছে যেন তুমিয়ে সঁচাকৈ অচিনাকি মৰম বিহা
জোনাকী কাৰেং আগবঢ়ালে বিস্ক ফাৰ্মৰ টপ গোল্ড বিস্কুটত চীজৰ আচল সোৱাদ উলেন্স को नया रखना अब बिल्कुल इजी अमृतांजन हेडेक रोल ऑन एंड बैक पेन रोल ऑन मैनकाइंड फार्मा सेविंग लाइफ बोरो प्लस टोटल रिजल्ट मॉइस्चराइजिंग लोशन लावा जेट सीरीज मनी बैक चैलेंज ISL सीजन 4 फ्यूचर है फुटबॉल सेबी प्रोटेक्ट इन्वेस्टर शक्ति एयरटेल पोस्टपेड प्रॉमिस आईफोन 7 at 7777 और प्लैटिना कम प्रोटेक्ट ठेकेसरी खुआनी